দালিত দিছি কঁঠাল গুটি গাইজ ঘুমে উঠি দেখা পাইছোঁ মই নাই তাৰমানে চিকুক মানে ভিটামিন ডি খুৱাই আছে আৰু কথা হ'ল কি এতিয়া মোক বঢ়িয়াকৈ কাম পাচি আছে এতিয়া মই বোলে কিবা আনি দিব লাগে আনি দিওঁ এই বা বঢ়িয়াকৈ বৰষুণ চৰষুণ দিলা এতিয়া বঢ়িয়াকৈ কিবা মানে ভাজিৰ কাৰণে কিবা বস্তু আছে সেইবিলাক আনি পেলাই দিওঁ আনাৰ পিছতহে বোলে চাহ তাহ দিব তাকে কৈ আছে বহুত পিছল হৈ আছে আৰু কথা হ'ল কি মোৰ তাৰমানে চেনেলটোৰ ঠেক নোহোৱা হৈছে এইখিনি বঢ়িয়াকৈ লৈ ল'লোঁ আৰু সেইতে ঘৰলৈকে লৈ যাওঁ চৰিয়াটোৰ ওপৰত দিলোঁ আৰু এইখিনি বঢ়িয়াকৈ লৈ যাওঁ ঘৰত লাগি আকৌ এইটো বোলে নিব লাগে সেইকাৰণে লৈ যাওঁ এইটো সেই আমাৰ শেৱালি ফুল নাইয়ে সৰাই নাই এইকেইটা হৈছে কেইটামান আৰু গাছতো নাই এইখিনি তাৰমানে আৰু লগা নাই দেউতাই কৈছে এইকেইটাকে মই বুটালোঁ দি বুলি দেউতাই তাৰমানে বুটাল লোৱা গৈছে এইকেইটা শেৱালি ফুল ঘৰ আহি পাই গ'লোঁ আৰু কথা হ'ল কি চিকুৰি অলপ পৰখালোঁ বহিলোঁ তাৰপিছত মা দেউতাৰ লগত থাকিল আৰু ইয়াৰ বঢ়িয়াকৈ ভাত আনি দিছে এয়া ভাত আনি থৈছে আৰু ভাতটো খাই ঘুমাওঁ গাইছে আকৌ কালি আছে মানে অফ আছে কালি কিন্তু ছাৰ্ভিচিঙত যাম আৰু পেহীহঁতৰ ঘৰলৈ যাম বুলি ভাবি আছোঁ দেখা যাওক কি হয় সেইদিনা কালি পৰহিটো যাই এইটো ঘূৰি আহিলোঁ ছাৰ্ভিচিং কৰিব নহ'ল মানে দেৰিকৈ মানে কি 10:40 মানত যাই পাইছিলোঁ 10:40 10:30 মানত যাই পাইছিলোঁ কিন্তু নহ'ল মানে ফুল হৈ থকা বুলি কৈছে সেইকাৰণে কালি মই যাব লাগিব 9:30 পৰা 10টা বজাৰ ভিতৰত মানে পাৱাকৈ যাম আৰু সেইকাৰণে সোনকালে ভাত চাত খাই ঘুমাম আৰু বঢ়িয়াকৈ বহি ভাত খাই আছোঁ আৰু কথা হ'ল কি ইয়াত দালিত দিছি কঁঠাল গুটি আৰু আজি আমাৰ ফাৰ্ষ্ট আছে কঁঠাল গুটি কঁঠাল গুটি মই মানে দালিত খাই এখন ল'ব হ'লে প্ৰথম কাৰণে খাম আৰু গাইছ চব্জিও আছে বাৰু সেইবিলাক দেখাই থকা নাই আলু আছে মানে কঁঠাল গুটি দেখালোঁ আৰু মানে বছৰৰ ফাৰ্ষ্ট কঁঠাল গুটি সেই বুলি খালোঁ মানে মই নাখাওঁ আৰু খাই ভাল পাইছোঁ কিন্তু